এই মুহূৰ্তত জনাবলৈছো এটা বিগ ব্ৰেকিং নিউজ। বজালিৰ ভবানীপুৰত ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যই মঙ্গলবাৰে নিশা ভবানীপুৰ টোলগেটৰ সমীপত কৰায়ত্ব কৰে 2 নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ী। হাউলি দিশৰ পৰা ভবানীপুৰত ড্ৰাগছ কিনি বিক্ৰী কৰিবলৈ আহোঁতে ৰাষ্ট্ৰীয় পথতে হাতেলোতে ধৰে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যই। ৰাষ্ট্ৰীয় বজৰং দলে ড্ৰাগছ ব্যৱসায়ী দুগৰাকীক কৰায়ত্ব কৰি ভবানীপুৰ আৰক্ষীক গতাই দিয়ে। ভবানীপুৰ আৰক্ষী 2 গৰাকীক আটক কৰি 6টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ এখন বাইক 2টা মোবাইল আৰু নগদ ধন জব্দ কৰে। ড্ৰাগছ ব্যৱসায়ী দুগৰাকীৰ নাম 22 বছৰীয়া হজৰত আলী আৰু 24 বছৰীয়া ইয়াৰহান আলী বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা 2 গৰাকীয়ে বজালিৰ ভিন্ন ঠাইত ড্ৰাগছৰ ব্যৱসায়ী চলাই থকা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে ইতিমধ্যে ভবানীপুৰ আৰক্ষীয়ে 2 গৰাকীক জেৰা অব্যাহত ৰাখিছে। কিমান বয়স তোৰ? 22 বছৰ। মই এছআই দীপ্তি গগৈ ভবানীপুৰ আৰক্ষী চকীৰ পৰা আজি 5/8/2025 তাৰিখে ভবানীপুৰ আৰক্ষী চকী GDNP নাম্বাৰ 129 আজিৰ তাৰিখটো 5/8/2025 এই সংক্ৰান্তে আমি এটা সংবাদ পাইছিলোঁ। যে 2জন যুৱকে এখন বাইকত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰী নাৰ্কটিক লৈ অহা বুলি আমি এটা সংবাদ পাইছিলোঁ। সেই সংবাদটোৱে আমি ভবানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গলীয়া টোল প্লাজাত নাকা চেকিং বহাই আমাৰ আৰক্ষী দলে 2জন যুৱক আমি কৰায়ত্ব কৰিছোঁ। তেওঁলোকে বাইকেৰে আহি আছিলে। বাইকেৰে হাউলি দিশৰ পৰা পাঠশালা অভিমুখে আহি থাকোঁতে আমি নাকা চেকিং কৰি তেখেতসকলক কৰায়ত্ব কৰোঁ। গতিকে আমি আমাৰ ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলাৰ আমাৰ গলীয়া শাখাৰ কাৰ্যকৰ্তাসকলে ড্ৰাগছ মাফিয়া 2জনক আটক কৰিবলৈ সক্ষম হৈছে আজি ৰাতি 9টামান বজাত। কাৰণ বজালী জিলাত গোটেই অঞ্চলজুৰি ড্ৰাগছ মাফিয়াৰ ৰাজত্ব হৈ পৰিছে। আমাৰ হিন্দু যুৱকসকলক এক ষড়যন্ত্ৰমূলক এইটো পন্থা হৈ পৰিছে, যাতে ড্ৰাগছৰ কবলত পেলাই গোটেই জাতিটোক ধ্বংস কৰাৰ এটা চেষ্টা কৰি আছে গোটেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে। ইয়াতে 2জন লোক জড়িত আছে আৰু ইয়াতে কিমানজন ড্ৰাগছ মাফিয়াৰ লগত জড়িত আছে সেইখিনি পৰৱৰ্তী পৰ্যায়ত দেখা পাব। গতিকে আমি গোটেইখিনি আমাৰ কাৰ্যকৰ্তাই তেওঁলোকক আবদ্ধ কৰি কেনে ভবানীপুৰ আৰক্ষী চকীক গতাই দিয়ে। গতিকে এই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো সম্পূৰ্ণ বিহিত ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে আৰু গোটেই ড্ৰাগছ মাফিয়াক গোটেই নিশ্চাত কৰিব লাগে। বজালিৰ পৰা পল্লৱ কলিতাৰ ৰিপৰ্ট, ডেইলি 24।